নমস্কাৰ, মই ঋতুৰাজ। টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত জৰুৰী, অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ মহিলাৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ বাবে দিছে এটা ভাল খবৰ। যদি আপুনি অৰুণোদয়ৰ হিতাধিকাৰী, যদি আপুনি অৰুণোদয়ৰ প্ৰকৃত হিতাধিকাৰী হোৱাৰ পাছতো এই পৰ্যন্ত আপোনাৰ তালিকাত নাম সোমোৱা নাই, অথবা আপুনি যদি মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত ধন লাভ কৰিবলগীয়া মহিলা কিন্তু সেই তালিকাত আপোনাৰ নাম নাই, তেনেহ'লে আপোনাৰ বাবে এয়া সোণালী সুযোগ। 30 জুনৰ পূৰ্বে আপুনি পুনৰ কৰিব পাৰিব আবেদন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ বাবে আজিৰ দিনটোত পুনৰবাৰ এক ডাঙৰ ঘোষণা কৰিছে আৰু এই সোণালী সুযোগ আগবঢ়াইছে। ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে দিলে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ তালিকাত নাম নাই নেকি, অথবা অৰুণোদয় আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্তি হোৱা নাই নেকি? 30 জুন হৈছে শেষ সময়সীমা। 30 জুনৰ ভিতৰত আপুনি কৰক আবেদন, আৰু 30 জুনৰ ভিতৰত আবেদন কৰি নাম নথকাসকলে নতুনকৈ নিজৰ নাম সন্নিৱিষ্ট কৰিব পাৰিব তালিকাত। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত ডিব্ৰুগড়ত উপস্থিত হৈ উল্লেখ কৰিছে। 30 জুন আবেদনৰ অন্তিম সময়সীমা বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য। এটা ডাঙৰ খবৰ জনাই আছোঁ, কিয়নো শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ 125টাকৈ বিধানসভা সমষ্টিত, ৰাজ্যৰ 125টাকৈ বিধানসভা সমষ্টিত মহিলাসকলক আত্মসহায়ক গোটৰ মহিলাসকলৰ একাউণ্টত 10,000 টকাকৈ কোন মাহৰ কিমান তাৰিখে দিব সেই সন্দৰ্ভত এখন তালিকা প্ৰকাশ কৰিছে। আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে আগষ্ট মাহৰ পৰাই ধন প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু তেনে পৰিপ্ৰেক্ষিতত যিসকল আত্মসহায়ক গোটৰ মহিলাৰ নাম নোসোমাল তালিকাত, তেওঁলোকে পুনৰ আবেদন কৰিব পাৰিব। তেওঁলোকৰ পুনৰ আবেদনৰ সময়সীমা 30 জুন বান্ধি দিয়া হৈছে। 30 জুনৰ পাছত কিন্তু ইচ্ছা কৰিলেও তেওঁলোকে নিজৰ নামসমূহ সেই তালিকাত অন্তৰ্ভুক্তি কৰিব নোৱাৰিব। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। 30 জুন তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন, এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আৰু সমান্তৰালকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য যে যিসকল লোক অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিছে, যিসকল লোকে অৰুণোদয় আঁচনিৰ 2.0ৰ অধীনত ধন লাভ কৰি আহিছিল কিন্তু 3.0ৰ অধীনত তেওঁলোকে ধন লাভ নাই কৰা, অথবা যিসকল যোগ্য হিতাধিকাৰী হৈও এই পৰ্যন্ত অৰুণোদয়ৰ 1250 টকা মাহিলী লাভ কৰা নাই, সেইসকল মহিলায়ো নিজৰ নামসমূহ অন্তৰ্ভুক্তি কৰিবৰ বাবে 30 জুন শেষ সময়সীমা। 30 জুনত ইতিমধ্যেই শেষ সময়সীমা বান্ধি দিয়া হৈছে। এই সময়ছোৱাৰ ভিতৰত পুনৰ আবেদন কৰিব পাৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে। কেৱল অৰুণোদয় আঁচনিৰ বাবেই নহয়, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, যি আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক প্ৰদান কৰা হয় 10,000কৈ টকা। একাউণ্টত ইতিমধ্যে 10,000কৈ টকা প্ৰদানৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল। আৰু তাৰ পাছতে দেখিবলৈ পোৱা গ'ল বিহালী সমষ্টিৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 10,000 টকাকৈ প্ৰদান কৰা হ'ল। আৰু অৱশেষত এতিয়া দেখিবলৈ পোৱা গৈছে আগষ্ট মাহৰ পৰা ৰাজ্যখনৰ 125টাকৈ বিধানসভা সমষ্টিৰ মহিলাসকলৰ একাউণ্টত প্ৰথমটো কিস্তিৰ ধন 10,000 টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু ৰাজ্যৰ 125টাকৈ সমষ্টিৰ বহু মহিলাৰ আশ্বাস থাকিল, বহু মহিলাৰ নাম বাদ পৰা বুলি ইতিমধ্যে বিভিন্নজনে অভিযোগ কৰিছে বহু সময়ত। তেনে পৰিপ্ৰেক্ষিতত সেইসকল মহিলাৰ বাবে এটা ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে যিসকল লোকৰ নাম বাদ পৰিল, অথবা যিসকল লোকে এই পৰ্যন্ত সেই ধনৰাশি লাভ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই, তেওঁলোকৰ বাবে সোণালী সুযোগ। 30 জুন তেওঁলোকৰ বাবে শেষ সময়সীমা। 30 জুনৰ ভিতৰত তেওঁলোকে পুনৰ আবেদন কৰিব পাৰিব। নাম অন্তৰ্ভুক্তিৰ বাবে তেওঁলোকৰ শেষ সময়সীমা 30 জুন বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 30 জুনত শেষ সময়সীমা বুলি আজিৰ দিনটোত ডিব্ৰুগড়ত উপস্থিত হৈ কৰা মন্তব্যটো এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক শুনাই লৈছোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছোঁ। কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম। 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে, বিধায়কসকলৰ জৰিয়তে এই নামো
আগবঢ়াই দিবলৈ অনুৰোধ কৰিম, কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম। 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব। CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম। ঠিক তেনেধৰণে আমাৰ চৰকাৰে লোৱা প্ৰত্যেকটো আঁচনি আমি যাতে জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰোঁ, তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম, যাতে এই কেইটামান দিন আমি খুব চিনচিয়াৰলি চৰকাৰী আঁচনিকেইটাৰ কাম আমি সমাপ্ত কৰিব পাৰোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছোঁ, কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম। 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে, বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম, কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম। 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব। CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম। ঠিক তেনেধৰণে আমাৰ চৰকাৰে লোৱা প্ৰত্যেকটো আঁচনি আমি যাতে জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰোঁ, তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম, যাতে এই কেইটামান দিন আমি খুব চিনচিয়াৰলি চৰকাৰী আঁচনিকেইটাৰ কাম আমি সমাপ্ত কৰিব পাৰোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছোঁ, কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম। 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে, বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম, কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম। 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব। CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম। ঠিক তেনেধৰণে আমাৰ চৰকাৰে লোৱা প্ৰত্যেকটো আঁচনি আমি যাতে জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰোঁ, তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম, যাতে এই কেইটামান দিন আমি খুব চিনচিয়াৰলি চৰকাৰী আঁচনিকেইটাৰ কাম আমি সমাপ্ত কৰিব পাৰোঁ।
মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছোঁ কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত